মই মৰি যাব লাগিব কাৰণ মোৰ কোটি টকাৰ লোন আছে PMEGP প্ৰধানমন্ত্ৰী যোজনা এমপ্লয়মেণ্ট যোজনাৰ আণ্ডাৰত মই লোন লৈ থৈছোঁ এইটো চক্ৰৰ বিষয়ে নিজে আহি চাব চাই আহি ক'ব যে এতিয়া ঠিকে আছে এইখন আৰু চলি থাকিব কিন্তু সেইটো নহ'ব এইটো এটা তেওঁ সেনেকুৱা কথা ক'ব নোৱাৰে কাৰণ ৰাইজে ৰজা বাই দ্য পিপুল অফ দ্য পিপুল ফৰ দ্য পিপুল জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এখন ব্ৰইলাৰ ফাৰ্মে ৰাইজৰ দাবী ফাৰ্মখন বন্ধ হ'ব লাগে বৰপেটা জিলাৰ হৰভোগৰ ফুলকাডুবাস্থিত এখন ব্ৰইলাৰ কুকুৰাৰ কণী উৎপাদনকাৰী ফাৰ্মে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ফাৰ্মৰ পৰা অহা দুৰ্গন্ধ আৰু মাখিৰ উপদ্ৰৱত ফাৰ্মখনৰ কাষৰীয়া পৰিয়ালবোৰৰ বাবে বসবাসৰ অনুপযোগী হৈ পৰিছে পৰিৱেশ এই অভিযোগ ভুলুকাডুবাৰ ৰাইজৰ হৰভোগৰ নাৰায়ণ চন্দ্ৰ দাস মালিকাধীন ভক্তিমান এগ চেলেঞ্জ নামৰ ফাৰ্মখনৰ বিৰুদ্ধে ভুলুকাডুবাৰ ৰাইজে বিভিন্ন ধৰণে অভিযোগ কৰি অহাৰ লগতে এনেকি ফাৰ্মখনৰ গেটত তলা লগাই দিয়াৰ পৰিস্থিতিও সৃষ্টি হৈছিল ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা 18 আগষ্ট তাৰিখে বৰনগৰ ৰাজচক্ৰৰ চক্ৰ বিষয়াই নিজেই ফাৰ্মখন পৰিদৰ্শন কৰি যোৱাৰ পাছত আজি চক্ৰ বিষয়াৰ নিৰ্দেশত জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু কৃষি বিভাগৰ দল এটাই কণী উৎপাদনকাৰী ব্ৰইলাৰ কুকুৰাৰ ফাৰ্মখন পৰিদৰ্শন কৰে আৰু এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ লগতে ফাৰ্মখনৰ স্বত্বাধিকাৰীকো এইসমূহ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত কিছু দিহা আগবঢ়াব বুলি জনায় এই ক্ষেত্ৰত নাৰায়ণ চন্দ্ৰ দাসৰ পত্নী মৌচুমী দাসে কয় যে ফাৰ্মখন খুলিবলৈ তেওঁ এটা ডাঙৰ ঋণ লৈছিল আৰু ফাৰ্মখন বন্ধ হৈ গ'লে তেওঁৰ মৰাৰ বাদে আন উপায় নাথাকিব গতিকে তেওঁ ভুলুকাডুবাৰ ৰাইজৰ ওচৰত ফাৰ্মখন স্থানান্তৰিত কৰাৰ বাবে কিছু সময় বিচাৰে পৰৱৰ্তী কালত ফাৰ্মখন ৰাখিব পাৰি নে স্থানান্তৰিত কৰিব লাগিব সেই সম্পৰ্কে সংশ্লিষ্ট কৰ্তৃপক্ষই কি সিদ্ধান্ত দিয়ে সেয়া লক্ষণীয় হ'ব কিন্তু স্থানীয় ৰাইজে প্ৰবলভাৱে আপত্তি কৰে যে ফাৰ্মখনে জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে আৰু ইয়াক স্থানান্তৰিত কৰিব লাগে উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3 এই যিটো পৰিৱেশ সৃষ্টি হৈছে এই আজি মুৰ্গীৰ ফাৰ্মক লৈ আচলতে আমি এনে পৰিস্থিতি হোৱাটো আশা কৰা নাছিলোঁ আমি অতিষ্ঠ হৈ পৰিছোঁ গতিকে আমি স্থানীয় প্ৰশাসন SDC মহোদয় স্থানীয় MLA এইবিলাকৰ দ্বাৰা আমি অভিযোগনামা দাখিল কৰি আমি সমাধান সূত্ৰ ওলাব পৰা নাই গতিকে আজি ৰাইজ জাগ্ৰত হৈ আজি যোৱা দুদিন আগত আমাৰ চাৰ্কল অফিচাৰ নিজে আহি চাক্ষুক চাই গৈছে তেওঁৰ পৰামৰ্শ মতে আজিৰ তাৰিখটোত আৰু এটা সলিউশ্যনৰ কিবা সমাধানৰ বাট ওলাৰ কথা আছিল কিন্তু এতিয়ালৈকে আমি সমাধানটো নাপালোঁ গতিকে আমি ৰাইজে এইটো সিদ্ধান্ত কৰিছোঁ এই সলিউশ্যনটো যদি পাৰ্মানেণ্ট নহয় আমি এই উদ্যোগটো আমি ইয়াতে থাকিবলৈ দিব নোৱাৰোঁ ইয়াৰ বিহিত ব্যৱস্থা আমি ৰাইজে ল'ব লাগিব প্ৰশাসনে যি দিহা পৰামৰ্শ মুঠতে উঠাই নিব লাগে আমাৰ হ'ল এইটোই ৰাইজৰ দাবী উদ্যোগীকৰণটো হৈছে গোটেই সকলো ৰাইজেই ছাপোৰ্ট কৰিব কিন্তু ৰাইজক অসুবিধাত পেলাই উদ্যোগীকৰণ নহয় কোনো হেৰিত এই ব্যৱস্থাত এতিয়া আমি সেইটো নাজানো কি উদ্যোগ ইয়াতে স্থাপন কৰা আমি অৱগত নাছিলোঁ গতিকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা তেওঁলোকে NOC লোৱা বুলি কৈছে NOCটো ৰাইজক অৱগত কৰি নহয় কোনোবাই ইয়াতে যদি টকাৰ লেনদেন হৈছে কোনোবাই NOC দিছে আমি তাৰো তদন্ত কৰিম ৰাইজে আৰু এটোটো হ'ব নোৱাৰে ৰাইজক নজনোৱাকৈ এনে জনবহুল ঠাইত আজি য'ত গাঁৱৰ মাজত হৈছে কাছুতীয়া জাগাত হ'লেও বেলেগ কথা গতিকে এই ৰাইজে ইয়াৰ ব্যৱস্থাটো আমি কৰি আছোঁ গতিকে আমাৰ স্বত্বাধিকাৰী বাইদেৱে যদি এটা আৱেগিক তেনেকুৱা হেৰি কৈছে আমি এইটো দুখিত আমি সেই ৰাইজে সেইবিলাকত ৰিপৰ্টিঅত নাযাওঁ গতিকে আমাক সমাধানটো লাগে তেওঁ হয়তো এই ইণ্ডাষ্ট্ৰিটো বাদ দি অন্য ইণ্ডাষ্ট্ৰিৰ ব্যৱস্থা কৰিব পাৰে যাতে য'ত ৰাইজৰ ক্ষতি নহয় আমি সেইটো কামনা কৰোঁ ইণ্ডাষ্ট্ৰি উঠি যাব নালাগে থলুৱা যদি ইয়াতে যুৱক যুৱতীয়ে সংস্থাপন পায় আমাৰ কাৰণে ভাল কথা নহয় জানো মই শ্ৰীমতী মৌচুমী দাস মোৰ স্বামী নাৰায়ণ চন্দ্ৰ দাস আমি একচুৱেলি মোৰ স্বামীয়ে এই ভলুকাডুবা গাঁৱত এখন কুকুৰাৰ কণীৰ ফাৰ্ম খুলিছিলে তাৰ পিছত আহি যেতিয়া পালোঁ আমাৰ ফাৰ্মখনত বহুতে সমস্যা আহি পৰিল গাঁৱৰ ৰাইজে বহুত অসুবিধা পালে আমাৰ মাখি উপদ্ৰৱ আহি গ'ল তাৰপিছত লাহে লাহে মাখিটো আহি পেলাই মাখি কণ্ট্ৰল কৰিলোঁ কিন্তু তাৰপিছত এটা কদৰ্য গোন্ধ আহিব ধৰিলে তাৰ ফলত ৰাইজে ইমান অসুবিধা পালে আমাক তেওঁলোকে জনালে তেওঁলোকে আহি আমাক জনাই থাকে আমিও বহুত দুখ পাইছিলোঁ সেই সময়টো কি কৰিম কিন্তু মোৰ স্বামী অসুস্থতাৰ হেতুকে খুব শ্ল'লি আমি কামবিলাক কৰি আছিলোঁ যে কিছুমান আমি শুনিছিলোঁ চূণ দিলে ভাল হয় ব্লিচিং দিলে ভাল হয় আমি দি আছিলোঁ চূণ দিলোঁ ব্লিচিং দিলোঁ কিন্তু তাৰপিছত লাহে লাহে ভিতৰত ফাৰ্মৰ ভিতৰত গুণটো নিৰাময় হয় আমি ভাবোঁ কি হৈ গ'ল কিন্তু পিছত গম পাওঁ যে গাঁৱৰ ৰাইজে কয় নহয় ইমান গোন্ধ আছে তাৰপিছত আকৌ এটা বেলেগ ষ্টেপ লওঁ যে আজি এইটো মাৰি চাওঁচোন ফেনাইল মাৰিকে চাওঁচোন ফেনাইল মাৰিলে কিজানি গুণটো কমিব
ফাৰ্মৰ ভিতৰত গুণ নাইকিয়া হয় কিন্তু বাহিৰত আকৌ গুণ থাকে গোটেই আমাৰ যিখিনি মুৰ্গীৰ পায়খানাখিনি আমি বাহিৰত 8 ট্ৰেক্টৰ ভুচিবালা আনি আমি কি কৰিলোঁ সেই তাৰ ওপৰত ঢালি দিলোঁ ঢালি পেলাই যাতে দবাই দিওঁ বস্তুটো গুণটো যাতে হৈ যায় কমি যায় তাৰ কাৰণে আমি আকৌ প্লাষ্টিকৰ ওপৰত ঢাকিও দিলোঁ ঢাকি দিয়াৰ পিছতো কি হ'ল কেইদিনমান কিন্তু কমি থাকে তাৰপিছত আকৌ যিহেতু মুৰ্গীৰ মানে এইটো পৰি থাকে নহয় দাঢ়িটো আকৌ গুণ ওলাব ধৰিলে তেওঁলোকে কি কৰিলে চক্ৰ বিষয়াক যিহেতু আমাৰ পৰা বহুত তেওঁলোকে অসুবিধা পাই আছিলে তেওঁলোকে কমপ্লেইন দিলে চক্ৰ বিষয়াই আমাক মাতি পঠোৱাৰ পিছত ক'লে যে আপোনালোকৰ এই ফাৰ্মখন যিহেতু ইমান মানুহক অসুবিধা দিছে গতিকে মই আপোনালোকক 20 দিনৰ সময় দিছোঁ যে আপোনালোকে কিবা এটা উপায় কৰক মানুহখিনিক অসুবিধা নিদিব আপোনালোকে ৰাইজ খুব ক্ষুভিত হ'ল হ'বই তেখেতসকল ক্ষুভিত কাৰণ এটা গুণ পাই থাকিলে মানুহে কেতিয়াও মানে শান্তিত থাকিব পৰা নাই তেওঁলোকে কি কৰিলে শান্তিপূৰ্ণভাৱে আমাৰ ফাৰ্মত তলা লগাই দিলে কিন্তু মই যদি এতিয়াই মোক ইয়াৰ পৰা উলিয়াই দিয়ে তেতিয়াহ'লে মই মৰি যাব লাগিব কাৰণ মোৰ কোটি টকাৰ লোন আছে PMEGP প্ৰধানমন্ত্ৰী যোজনা এমপ্লয়মেণ্ট যোজনাৰ আণ্ডাৰত মই লোন লৈ থৈছোঁ গতিকে মই জীয়াই থাকিব নোৱাৰিম আৰু মোৰ মৰিলে জানো আপোনালোকে ভাল পাব কাৰণ মোৰ এটাই ৰাস্তা হ'ব মৰাৰ বাহিৰে মই এই লোন কেনেকৈ পৰিশোধ কৰিম